মাজুলীৰ প্ৰাচীন চামগুৰি সত্ৰত নৃসিংহ মহাপ্ৰভু মহামূৰ্তি স্থাপনৰ প্ৰতিষ্ঠা দিৱস। ষোল্লশ 63 চনতে চক্ৰপাণী আটা প্ৰতিষ্ঠিত মাজুলীৰ প্ৰাচীন চামগুৰি সত্ৰত আজি নৃসিংহ মহাপ্ৰভু মহামূৰ্তি অষ্টম প্ৰতিষ্ঠা দিৱস সত্ৰৰ সত্ৰাধিকাৰ পৰিয়াল আৰু সমূহ সত্ৰবাসীয়ে দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে আয়োজন কৰিছে। দিনৰ ভাগত নাম প্ৰসংগ আদি অনুষ্ঠিত হোৱাৰ লগতে ৰাতিলৈ মাজুলীৰ প্ৰগতি নাট্য গোষ্ঠীৰ দ্বাৰা নৃসিংহ যাত্ৰা ভাওনাখনি প্ৰদৰ্শন কৰা হ'ব। 1663 চনতে স্থাপিত এখন ঐতিহ্যমণ্ডিত শ্ৰী প্ৰাচীন চামগুৰি সত্ৰ চক্ৰৱৰ্তী আটাৰ দ্বাৰা এখন সত্ৰ প্ৰতিষ্ঠা হৈছিলে আৰু আপোনালোক সকলোৱে জানে যে এইখন সত্ৰৰ পৰা পৰৱৰ্তী পৰ্যায়ত নতুন চামগুৰি সত্ৰ, নগাঁৱৰ চামগুৰি সত্ৰ আৰু দলি চামগুৰি সত্ৰ আদি হৈছিলে। গতিকে এইখনেই পুৰণি চামগুৰি সত্ৰ, সেইটো কাৰণে এইখন সত্ৰ প্ৰাচীন চামগুৰি সত্ৰ বুলি কোৱা হয়। ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এভাগী ধৰম আছে। তাৰোপৰি ইয়াত আজিৰ পৰা 8 বছৰ পূৰ্বে ইয়াত আমি নৃসিংহ মহাপ্ৰভুৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল আৰু নৃসিংহ মহাপ্ৰভুৰ প্ৰতিমূৰ্তি স্থাপনৰ আজি অষ্টম সংখ্যক প্ৰতিষ্ঠা দিৱস। সেই প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে সত্ৰৰ সত্ৰাধিকাৰ পৰিয়াল আৰু সমূহ সত্ৰবাসীয়ে উলহ মালহেৰে আজি এই প্ৰতিষ্ঠা দিৱসটো আয়োজন কৰিছে আৰু প্ৰতিষ্ঠা দিৱসত দিনত নাম প্ৰসংগ আৰু ৰাতিলৈ ভাওনা অনুষ্ঠিত হ'ব। নৃসিংহ অৱতাৰ ভাওনা অনুষ্ঠিত হ'ব। অসমৰ খ্যাতনামা নাট্যগোষ্ঠী প্ৰগতি নাট্যগোষ্ঠীয়ে এইখন ভাওনা প্ৰদৰ্শন কৰিব আৰু যথেষ্ট ভক্তিভাৱেৰে সমূহ ভক্তবাৰ ৰাইজ মাজুলী অঞ্চললৈ নহয় সমগ্ৰ মাজুলীৰ ৰাইজে আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু যথেষ্ট আধ্যাত্মিক ভাৱধাৰাই আমি এইভাগী কৰা হৈছে আৰু ৰাইজৰ সহায় পাৰি যথেষ্ট ভাল হৈছে। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।